Leroy. Leroy লাগিব 4 sorry. আমার কারণে এটা উল্লেখযোগ্য দিন বলে মই ক'ব খুজিছোঁ কিয়নো আজি পকেৰগ্ৰাম টাউনত সক্ৰিয়ভাৱে কাম কৰি অহা যিবিলাক আমাৰ বিজেপিৰ কৰ্মী নেতা তেখেতসকলে টোটেল 10জন এটা টিম হৈ পেলাই আমাৰ বিপিএফ দলত আমাৰে কাৰ্যালয়ত আজি যোগদান কৰিছে নিৰ্বাচনৰ এটা আমাৰ প্ৰচাৰ অভিযান চলি আছে 4 দিনৰ পিছতে আমাৰ ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব এইখিনি সময়ত আজি আমাৰ 10জন বিজেপিৰ সক্ৰিয় শক্তিশালী নেতা কৰ্মীসকলে তেওঁলোকৰ দল ত্যাগ কৰি পেলাই বিপিএফ দললৈ যোগদান কৰিবলৈ অহা অৰ্থাৎ যোগদান কৰাটো আমাৰ কাৰণে এটা উল্লেখযোগ্য দিন এইটো সময়ত আমাৰ দলত বিজেপিৰ পৰা অহা যিসকল নেতা কৰ্মী আছে তেওঁলোকে হিতুকে হুচাইছে যে আমাৰ বিপিএফ দল এতিয়া ইতিমধ্যে এমপি ইলেকশ্যনত জিকিছে আৰু এমপি ইলেকশ্যনত জিকাটো খাটাং হোৱাটো দেখা পায় আজি ভৱিষ্যত যেটো বিটিসিৰ ৰাজনীতি বিপিএফৰ হাততে আহি আছে বিটিসি চৰকাৰ বিপিএফৰ হাততে আহিছে গতিকে এইখিনি সময়ত আমি বিপিএফৰ লগত যোগ দি পেলাই ৰাজনীতিৰ ক্ষেত্ৰখনত কাম কৰাটো সবৰ কাৰণে বুদ্ধিমান কাম হ'ব আছে আপোনাসকলে সব বৰ্তমান বিপিএফ দল চৰকাৰত নাই বিৰোধী দল হিচাপে আমি আছো কিন্তু চৰকাৰ চলি থকা এই আমাৰ সময়ছোৱাত বিজেপি আৰু ইউপিপিএলৰ নেতৃত্বাধীন যেটো বিটিসি চৰকাৰ আছে তেওঁলোকৰ দলটো ত্যাগ কৰি আজি বিপিএফ দললৈ আহাৰ অৰ্থ হিতুকে বুজাইছে যে বিপিএফ দল এতিয়া চৰকাৰত আহি আছে ইউপিপিএলৰ নেতৃত্বাধীন সন্মিলিত চৰকাৰ আকৌ বিটিসিত নাহে চৰকাৰ ভৱিষ্যতত যদি বিটিসিত হয় বিপিএফৰে হ'ব আৰু ই এতিয়া আমাৰ যিসকল দল কৰা বিভিন্ন দলত থাকি পেলাই কাম কৰি আছে তেখেতসকলে ইয়াৰ কাৰণে বিপিএফ দলৰ লগত সংযোগ হৈ বিপিএফ দলৰ লগত থাকি পেলাই বিপিএফ দলৰ এজন কৰ্মী নেতা হিচাপে ৰাইজৰ মাজত কাম কৰি নিজৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ এইবিলাক আমাৰ যেটো গভৰ্ণমেণ্ট মানে কি কয় ভাৰতীয় পৰা যেটো প্ৰক্ৰিয়া বা প্ৰচেষ্টা হাতত লোৱা হ'ব তাত জড়িত হৈ পেলাই ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি অহাটো তেওঁলোকৰ সবৰ কাৰণে দায়িত্ব কৰ্তব্য আৰু ৰাজনীতি কৰাৰ মূল উদ্দেশ্য আৰু হিখিনি আশা ৰাখি আজি আমাৰ বিজেপিৰ 10জন কৰ্মী নেতাসকলে তেওঁলোকে আমাৰ বিপিএফ দলত যোগদান কৰিছে তেখেতসকল আহাৰ পাছত মই ক'ব খোজো বিজেপিৰ শক্তি যথেষ্ট হ্ৰাস পাইছে আৰু বিপিএফ দলৰ পকেৰগ্ৰাম টাউনত আমাৰ শক্তিটো যথেষ্ট বৃদ্ধি পাইছে পকেৰগ্ৰাম টাউনত কাম কৰি অহা আমাৰ ইউপিপিএল বা বিজেপি দলৰ ভালেখিনি কৰ্মীবিলাকে আগতো জয়েন কৰিছিলে এতিয়াও জয়েন কৰিছে আৰু ভৱিষ্যতো জয়েন কৰিব ইয়াৰ এটা আমাৰ দৃঢ় বিশ্বাস কিয়নো এতিয়া বিজেপি আৰু ইউপিপিএল নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ কাৰণে ভাল চৰকাৰ ডেলিভাৰ কৰিব পৰা নাই তেওঁলোকৰ চৰকাৰৰ আমলত বিটিসিত এটা উন্নয়নৰ প্যাৰালাইজ হৈছে পলিসি প্যাৰালাইজত তেখেতসকলে ভুগিছে হাৰিওপিনে আপোনালোকে আজি বিটিসি চৰকাৰখনৰ ব্যৰ্থতাৰ আপোনাসকলে উদাহৰণ দেখিবলৈ পাই আছে আৰু কোনো চৰকাৰে কাম নকৰাকৈ ইয়াত ক্ষমতা দখল কৰি সৰ্বদিশত ব্যৰ্থতা প্ৰদৰ্শন কৰাটো ৰাইজে গ্ৰহণ কৰিব নোখোজে যাৰ কাৰণে আজি ৰাইজ তেওঁলোকৰ পৰা ওলাই আহিছে আৰু বিপিএফৰ লগত যোগ দিছে এই শক্তিটোৱে আমাক আজি এমপি ইলেকশ্যনত আমাৰ প্ৰাৰ্থীজনক জিকাই দিয়াত যথেষ্ট সহায় কৰিব আৰু তেওঁলোকৰ যোগদানৰ জৰিয়তে আমাৰ বিপিএফ দল এমপি ইলেকশ্যনত জিকিবৰ কাৰণে আমিও এটা কাম কৰি আছো আমি আশাবাদী এই আমাৰ বিপিএফৰ যোগদানত বিপিএফৰ দলত যোগদান কৰি আহাৰ এই শক্তিটো আমি সঠিকভাৱে অদূৰ ভৱিষ্যতত আমাৰ শক্তি বৃদ্ধি কৰাৰ কাৰণে আকৌ ব্যৱহাৰ কৰিম স্যার ইতিমধ্যে বিজেপি দল বা ইউপিপিএল নেতৃত্ব